এটা সময়ত মানুহৰ ঘৰে ঘৰে লিচু আম কঁঠাল জাম মুঠতে একদম উভৈনদী হৈ থাকে। আজিকালি অৱশ্যে বজাৰৰ পৰা কিনি অনা হয়। আজি আমাৰো এনেকৈ লিচু কিনি আনিছিলে, আমি নিজেও খালোঁ, লগতে চেংনাঙকো চিনাকি কৰি দিলোঁ, কাৰণ এবাৰ তাই প্ৰথম পাইছেতো, তাইক অকণমান খুৱাইও দিলোঁ। আৰু মাজতে যে তাই নিজে গুচাই খাবলৈ শিকিছে, ভালো লাগিছে দিয়কচোন। দুই এটা বস্তু এনেকৈ কৰি খাবও লাগে। লিচুকেইটা খোৱাৰ পিছত এই গুটিটো যে, আগতে আপোনালোকে এনেকৈ খেল খেলিছিলেনে? সোণটো এনেকৈ দুটুকুৰা কৰি দিলে, অলপ জুইচিলা কাঠি লগাই দিলে, তাৰপিছত যে এনেকৈ ঘূৰাই দিয়ে, ইমানেই যে ফূৰ্তি পাইছে চেংনাঙে। আপোনালোকে কোনে কোনে এই শৈশৱটো পাইছিলে এবাৰ কমেণ্ট কৰি জনাব। সঁচাকৈ এই দিনবোৰ বৰ মধুৰ আছিল যেন লাগে, কাৰণ তেতিয়া সময়ত আমি ইঘৰে সিঘৰত গৈ খেলোঁ, আমাৰ ঘৰলৈ লগৰ ল'ৰাবোৰ আহে, ছোৱালীবোৰ আহে, আমি উমলোঁ। সঁচাকৈ যে কেনেকুৱা দিন আছিলে, আজি সঁচাকৈ নষ্টালজিক হৈ গৈছোঁ।